আজি অসম চৰকাৰৰ উদ্যোগত অসমৰ যিমানটা জিলা আছে প্ৰত্যেকটো জিলাতে শ্বহীদ দিৱস হিচাপে পালন কৰিছে। আজি কোকৰাঝাৰ হিচাপে আমাৰ DC মহোদয়ে দায়িত্ব লৈ পেলাই যিটো শ্বহীদ দিৱস পালন কৰিছে, ইয়াত উপস্থিত হ'বলৈ পাই মই খুব নিজকে ভাল লাগিছে মনত। যিহেতু এই অসম আন্দোলনত শ্বহীদসকলক আমি যদি সন্মান দিব নাজানো, এইটো আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। অসমৰ অস্তিত্বৰ স্বাৰ্থত, অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি আন্দোলন হৈছিলে এটা সময়ত, কিন্তু চবেই জানে, আমি চবেই জানে, আমি দেখিছোঁ যে অসমৰ অৱস্থা এই সময়ত কি আছিলে। তো অসম আন্দোলনৰ জৰিয়তে আজি গোটেই অসমত যিখিনি হৈছে, শিক্ষা ছাইডত হওক, ইণ্ডাষ্ট্ৰি ছাইডত হওক বা যিকোনো কমিউনিকেশ্যন, প্ৰত্যেকটো ছাইডত আজি যিখিনি আমি চকু দি দেখিবলৈ পাইছে, এইটো গোটেই অসম আন্দোলনৰ ফলাফল। সেইকাৰণে আমি এই শ্বহীদসকলক যদি আমি সন্মান দিব নাজানো, তেতিয়াহ'লে আমাৰ কাৰণে বিৰাট ডাঙৰ ভুল হ'ব। তো অসম চৰকাৰ হিচাপে আজি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজত প্ৰগ্ৰাম হৈছে, এইটো আমাৰ কাৰণে বিৰাট গৌৰৱ কৰিব লগা আছে। বা আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ যে জিলাভিত্তিক এই শ্বহীদ দিৱস যিটো পালন কৰাৰ যিটো এজেণ্ডা, সেইটো লোৱাৰ কাৰণে। তো আৰু বাকী কথা আপোনালোকে জানে না নাজানে, যোৱাকালি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ AC মিটিং হৈছিলে। AC মিটিঙত আমাৰ বহুত এজেণ্ডা আছে। যেন হওক, ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলে। যিহেতু অসম চৰকাৰৰ মন্ত্ৰীগণে, মানে মন্ত্ৰীগণে ক'ব না, মন্ত্ৰীগণ গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে, ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে, BTC অসমৰ ভিতৰতে কাউন্সিল এটা আছে, ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে। সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন হৈছে যে আজিৰ দিনত যিটো ST ট্ৰাইবেল, এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে,